বিকাশ দা আপুনি যদি গম পায় আপুনিও সৰভোগৰ ল'ৰা ময়ো সৰভোগক লৈ বা বৰ্ণগৰ এৰিয়াক বৃহত্তৰ বৰ্ণগৰ এৰিয়াক লৈ আমি এটা সপোন দেখিছো আজি সেই সপোনটো হল যে আমি সৰভোগৰ পৰা ইয়াৰে পৰা মিনিমাম যাতে 100টা ডক্টৰছ হওক ইঞ্জিনিয়াৰ্ছ হওক বা বিভিন্ন ধৰণৰ UPSC APSC ক্ৰেক কৰি বা NDA OTA ক্ৰেক কৰি যাতে আমি মিনিমাম 100টা ডক্টৰছ ইঞ্জিনিয়াৰ্ছ বা এনেকুৱা ধৰণৰ অফিচাৰ যাতে আমি ৰেডি কৰিব পাৰো নেক্সট 10টা বছৰ। নমস্কাৰ, মই বিকাশ। আপোনালোকে চাইছে দৃষ্টিকোণ। আপোনালোকে জানে যে বৰ্ণগড় এখন ঐতিহাসিক ঠাই আৰু বৰ্ণগড়ৰ দৰে এখন অগ্ৰগামী অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ এক বিপ্লৱ আহিছে তাক আমি নুই কৰিব নোৱাৰো আৰু বিভিন্নজনে বিভিন্ন মাধ্যমেৰে শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱ আৰম্ভ কৰিছে আৰু এই বিপ্লৱৰ মাজতে এক নতুন ধাৰা বা নতুন চিন্তা সংযোজিত হবলৈ গৈ আছে। সংযোজিত হবলগীয়া এই নতুন চিন্তাধাৰাৰ বিষয়ে আজি আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত। মই ভাবো যে আজি এই ভিডিঅ'টি আমাৰ অভিভাৱকসকলে আৰু শিক্ষাৰ্থীসকলে খুব মনোযোগেৰে চাওক আৰু আমাৰ এই ভিডিঅ'টিৰ যিটো উদ্দেশ্য আপোনালোকে শেষলৈকে চালেহে বুজি পাব। মোৰ লগত উপস্থিত আছে এক্সিয়াম এডুকেশ্যনৰ ডিৰেক্টৰ দীপাঞ্জলি আৰু আমি দীপাঞ্জলিৰ লগত কথা পাতিম এক্সিয়াম এডুকেশ্যনৰ বিষয়ে। আপোনালোকক অলপ আগতে ক'লো যে আমাৰ এটা নতুন চিন্তাধাৰা সংযোজিত হবলৈ গৈ আছে বৰ্ণগড়ত, গতিকে এক্সিয়াম এডুকেশ্যনৰ বিষয়ে বিতংভাৱে দীপাঞ্জলি বিভিন্ন কথা আমাক জনাব। প্ৰথমতে তোমাক আমি স্বাগত জনাইছো আমাৰ অনুষ্ঠানত আৰু প্ৰথম প্ৰশ্নটোৱে পোনপটীয়াভাৱে কৰিব বিচাৰিছো যে এক্সিয়াম এডুকেশ্যনটো আচলতে কি? ধন্যবাদ বিকাশ দা। একচুৱেলি এক্সিয়াম এডুকেশ্যনটো আমি নতুনকৈ এই বছৰ আমি আৰম্ভ কৰিম, য'ত আমি সৰভোগৰ যিবিলাক ষ্টুডেণ্টছ আছে, সৰভোগৰ ল'ৰা ছোৱালী বহুত পঢ়া শুনা দি আগবঢ়া, এই আগবঢ়োৱা যোনটো চিষ্টেমটো তাৰ লগতে আমি আৰু এটা হেল্প কৰিব বিচাৰি আছো আমি এক্সিয়াম এডুকেশ্যনৰ থ্ৰু, যাতে ল'ৰা ছোৱালীয়ে কম্পিটিটিভ যিবিলাক ফিল্ড আছে সেই কম্পিটিটিভ ফিল্ডবিলাকত যাতে তাহাঁতে বেছি সোনকালে আগবাঢ়ি যাব পাৰে, আমি যাতে তেওঁলোকক আমি এটা সৰুৰ পৰা যাতে আমি সেই গড়টো নি লৈ যাব পাৰো তেনেকে, সেইটো হ'ল আমাৰ মেইন উদ্দেশ্য। এই যিটো চিন্তাধাৰা এক্সিয়াম এডুকেশ্যনৰ, ইয়াত বিভিন্ন ধৰণৰ ফেক্টৰ আছে বা এটা ইনস্পিৰেশ্যন আছে তোমালোকৰ, এই ইনস্পিৰেশ্যনটো কি? অ'কে, ইনস্পিৰেশ্যন যদি মই ক'বলৈ যাওঁ, আমি এতিয়া আমাৰ প্ৰায় 9 বছৰ কমপ্লিট হৈ গ'ল আমি এখন শিক্ষা অনুষ্ঠানৰ লগত জড়িত হৈ আছো। এই শিক্ষানুষ্ঠানখন চলাওঁতে আমি যিবিলাক দেখিছো মানে বা বিভিন্ন ধৰণৰ আমাৰ সৰভোগ অঞ্চলত বা বৰ্ণগড় অঞ্চলত বা তাৰ আশে পাশে যিখিনি এৰিয়া আছে আমি দেখিছো, ন' ডাউট আমাৰ ল'ৰা ছোৱালীয়ে বৰ্ড এক্সামত হওক বা বিভিন্ন ধৰণৰ যিবোৰ এক্সামছ হয় সেইবোৰত ভালে পাৰফৰ্ম কৰে, কিন্তু তাৰ পিছত গৈ কিনে যেতিয়া কম্পিটিটিভ এক্সামবোৰ দিবলৈ যায় তেতিয়া হয়তো কৰবাত আমি অলপ পিছ পৰি আছো নেকি তেনেকুৱা যেন ফিল হয়। সেইটোৰ কাৰণে আমি এই প্ৰচেষ্টাটো আৰম্ভ কৰিম। আমি বিভিন্ন সময়ত দেখো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিটৰ কোচিঙৰ কাৰণে বাহিৰত যায়, IIT JEE বা অন্য যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বাহিৰত যায়, কিন্তু মই যিমান দূৰ বুজি পাইছো যে এক্সিয়াম এডুকেশ্যনৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে আমাৰ ল'ৰা ছোৱালীখিনিক সৰুৰ পৰাই যাতে এটা বেছ হয়, সৰুৰ পৰাই যাতে কনচেপ্ট ক্লিয়াৰ হয় বা সৰুৰ পৰাই সেই যিটো কম্পিটিশ্যনৰ লেভেল যিটো ভৱিষ্যতৰ দিনবোৰত আমি দেখিবলৈ পাম যাতে এটা নৰ্মেলাইজ হৈ যায়, সেইটোৱে কিজানি এক্সিয়াম এডুকেশ্যনৰ প্ৰধান উদ্দেশ্য, মই যিমান দূৰ বুজি পাইছো। আমাৰ এতিয়া যদি সেই কম্পিটিটিভ এনভাইৰনমেণ্টটো আজি আমাৰ সৰভোগত কওঁ, মই বৰ্ণগড় এৰিয়াত কওঁ, সেই বস্তুটো অকণমান কম আছে, যাৰ কাৰণে হয়তো আজি আমাৰ ল'ৰা ছোৱালীয়ে আজি ডিগ্ৰী বা হায়াৰ ছেকেণ্ডেৰী দি কিনে হয়তো বিভিন্ন জাগাত গুচি যায়, হয়তো বেলেগ ষ্টেটত যায় বা আমাৰ গুৱাহাটী চুৱাহাটী এনেকুৱা জাগাত গুচি যায়, য'ত গৈ কিনে তাহাঁতে বিভিন্ন ধৰণৰ কোচিং যেনেকে ক'লে ধৰি লওক নিটৰ কাৰণে হওক, IIT JEEৰ কাৰণে হওক বা UPSC NDA যিকোনো এক্সামৰ কাৰণে হওক তাহাঁতি বাহিৰত যায়। আজি সেই পৰিৱেশটো দিয়াৰ কাৰণে আমি হয়তো আমাৰ নিচিনা কিছুমান যোনবিলাক মিডিল ক্লাছ ফেমিলি আছে সকলোৰে কাৰণে সেই সুবিধাটো আমি কৰি দিব নোৱাৰো, ল'ৰা ছোৱালীক বাহিৰত যাব দিব নোৱাৰো। তো সেইটোৰ কাৰণে যদি সেই পৰিৱেশটো আজি আমি যদি বৰ্ণগড় এৰিয়াত
সৰভোগৰ নিচিনা জাগাত যদি আমি সেই পৰিৱেশটো আনি দিব পাৰো তাৰ প্ৰচেষ্টা কৰি আছো যাৰ কাৰণে আমাৰ হয়তো আজি যিখিনি টিচাৰ্ছ আহিব তেওঁলোকক আমি তেনেকুৱা ধৰণৰ সেই কোচিং লেভেলত পঢ়োৱা বা কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়োৱা তেনেকুৱা টিচাৰ্ছ বিলাকে আমাৰ ইয়াতে আহি আমাৰ ল'ৰা ছোৱালীক তেনেকে হেল্প কৰিব এতিয়া এক্সাম এডুকেশ্যনৰ যিখিনি কোৰ্চ থাকিব হয় বিশেষকে কোন কেইটা ক্লাছৰ পৰা বেনিফিট পাব আচ্ছা এতিয়া আমি যোনটো ক'লো যে আমাৰ মেইন এইমটো হ'ল কম্পিটিটিভ এক্সামছবোৰ চ' এতিয়া ল'ৰা ছোৱালীটো বাৰু যিকোনো ধৰণৰ টিউশ্যনছ কৰি আছে বা কৰি আছে কিন্তু দেখা গৈছে যে আমি টিচাৰ্ছবোৰে নয়িংলি অৰ আননয়িংলি আমি এটা মাৰ্কৰ পিছফালে আমি দৌৰি আছো যে ল'ৰাটোৱে আজি মেট্ৰিকত অমুকখিনি নম্বৰ পাওক বা হায়াৰ ছেকেণ্ডেৰীত আজি অমুকখিনি নম্বৰ পাওক আমি সেই মাৰ্কৰ পিছত দৌৰি আছো কিন্তু আমি এইটো বস্তু কৰা নাই যে পিছত গৈ সেই কম্পিটিশ্যনত কি কৰিব ল'ৰাটোৱে সেইটোৰ কাৰণে এই যে যোনটো আমি হেবিট ফৰ্মেশ্যন বুলি কওঁ আমি সেই হেবিটটো যাতে কম্পিটিটিভনেছটো আমাৰ যাতে ক্লাছ 6ৰ পৰাই যাতে আহে সেইটোৰ কাৰণে আমি কি কৰিছো ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে আমি এটা ফাউণ্ডেশ্যন বেচ কৰিম যাৰ নাম হ'ল আমি নিভ বেচ ৰাখিছো তো সেই তাতে ফাউণ্ডেশ্যন কোৰ্চবিলাক থাকিব বাচ্চাৰ যাতে গোটেই ফাউণ্ডেশ্যনটো ষ্ট্ৰং থাকে বেলেগ যিকোনো এক্সামত আজি এইটো ক'ব নোৱাৰো যে মোৰ ল'ৰাটো আজি নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিব বা JEE কাৰণে প্ৰিপেয়াৰ কৰিব এনেকুৱা নহয় যিকোনো আপুনি এক্সামতে যাওক আপোনাৰ প্ৰথমটো হ'ল ফাউণ্ডেশ্যন যিকোনো পৰীক্ষাতে আপোনাৰ 6ৰ পৰা 10 লৈকে আপোনাৰ কুৱেশ্যনছ থাকিবই তো সেইখিনি আমাৰ ফাউণ্ডেশ্যন বেচ ইয়াতে আৰু এটা ক'বলগীয়া আছে যে আমাৰ যিবিলাক কোৰ্চেছ থাকিব মই কোৰ্চেছখিনি ডিটেইলছ এবাৰ কৈ দিওঁ আপোনাৰ কোৰ্চত নাম্বাৰ 1 হ'ল ফাউণ্ডেশ্যন বেচ য'ত আপোনাৰ ক্লাছ 6, 7, 8, 9, 10 এই কেইটা ক্লাছৰ ষ্টুডেণ্টছ থাকিব এই ফাউণ্ডেশ্যন বেচত আপোনাৰ আমি যিকেইটা বেছিক কম্পালচৰি ছাবজেক্টছ যেনে ইংলিছ মেথছ ছায়েন্স আৰু ছ'চিয়েল এই 4টা ছাবজেক্ট আমাৰ কোচিঙত চোৱা হ'ব আৰু তাতে আমি যদি ক'ব যাওঁ ছায়েন্সখনতো আমি এনেকুৱা নহয় যে এজন টিচাৰে আমি পঢ়াই আছো ছায়েন্সখনতো আমি সৰুৰ পৰাই ক্লাছ 6ৰ পৰাই আমি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আমি বেলেগ বেলেগ টিচাৰ্ছে ছাবজেক্ট স্পেচিফিক টিচাৰ্ছে পঢ়াব তেনেকৈ আমি এতিয়া যদি ক'ব যাওঁ যে ক্লাছ 11-12ত আমাৰ ফ'কাছ হ'ল বৰ্ড এক্সাম আৰু প্লাছ নীট আৰু IIT JEE কাৰণে আমি বাচ্চাক প্ৰিপেয়াৰ কৰিম তো তাতে আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু মেথছ সেই দুটা আৰু ছেম যিবিলাক ল'ৰা ছোৱালী ছায়েন্সৰ 12ৰ এক্সাম দি কিনে ড্ৰপ দিয়ে কম্পিটিটিভ এক্সামৰ কাৰণে তো তাহাঁতৰো IIT JEE কাৰণে আমি প্ৰিপেয়াৰ কৰিম য'ত সিহঁতৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু বায়'লজিটো আমি চাম মানে আমি এটা বেচ ৰাখিছোঁ যাৰ নাম হ'ল উমংগ বেচ আৰু ক্লাছ 12ৰ ছায়েন্সৰ ল'ৰা ছোৱালীৰ কাৰণে আমি এটা ৰাখিছোঁ বিশ্বাস বেচ বুলি আৰু তাৰপিছত ছায়েন্সৰ এক্সাম দি পাছ কৰাৰ পিছত ল'ৰা ছোৱালী বহুতে ড্ৰপ দিয়ে বিভিন্ন ধৰণৰ প্ৰিপেয়াৰেশ্যনৰ কাৰণে সেইটো আমাৰ নীট JEE কাৰণে আমি আপোনাৰ এটা ৰাখিছোঁ ব্ৰহ্মাস্ত্ৰ বেচ বুলি আমি বৰ্তমান চিনেৰিয়ত দেখা পাইছো যে আমাৰ ল'ৰা ছোৱালীসকলে কেৱল মাৰ্কৰ পিছতহে দৌৰিছে কম্পিটিশ্যনৰ জগতখনত তেওঁলোকে ভৰি দিয়াই নাই গতিকে আমাৰ যিটো ট্ৰেডিশ্যনেল আমাৰ টিউশ্যন বিভিন্ন মাধ্যমত আমাৰ কৰে অনলাইন অফলাইন বিভিন্ন মাধ্যমত টিউশ্যন কৰে গতিকে সেই ক্ষেত্ৰত এক্সাম এডুকেশ্যনে আমাক কি এনেকুৱা ডিফাৰেণ্ট এটা প্ৰজেক্ট হিচাপে আমাৰ সৰ্বগত লঞ্চ হ'ব সেই কথাটো অলপমান বুজাই দিলে মোৰ ভাল হ'ব ট্ৰেডিশ্যনেল যিখিনি টিউশ্যন আছে তাতকৈ আজি আমাৰ এক্সামৰ কোচিংটো আজি কিয় সুকীয়া তাত যদি মই ক'ব যাওঁ কেইটামান পইণ্টাৰ্ছ নাম্বাৰ 1 হ'ল আমি এক্সপাৰ্ট টিচাৰ্ছ আনি আছোঁ যোন টিচাৰ্ছ অলৰেডি কোচিং বেকগ্ৰাউণ্ডত পঢ়াইছে বা তেওঁলোকে নিজে তেনেকৈ এটা ভাল পৰীক্ষা দি তেওঁলোকে ভাল কলেজ ইউনিভাৰ্চিটিত এটা ছিট দখল কৰিছিলে তো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ যথেষ্ট তাৰপিছত নাম্বাৰ 2 যে আমাৰ যিবিলাক হেৰি হ'ব মানে কাৰিকুলাম হ'ব কাৰিকুলামটোক আমি ইভালুৱেশ্যন কৰাৰ কাৰণে বা আমাৰ পঢ়োৱাখিনি ইভালুৱেশ্যন কৰাৰ কাৰণে আমাৰ ডেইলি প্ৰেক্টিছ পেপাৰ থাকিব তাৰপিছত আপোনাৰ ৰেগুলাৰ ইণ্টাৰভেলত সিহঁতৰ মক টেষ্ট থাকিব তাৰপিছত যেনেকৈ স্কুলছবিলাকত যেনেকৈ পেৰেণ্টছ টিচাৰ মিটিং হয় এতিয়া পেৰেণ্টছে ক'ব পাৰে যে মোৰ ল'ৰাটোৱে ভালকৈ পঢ়িছে নে নাই কি কৰিছে সেই বস্তুখিনি আমি ডিছকাছ কৰাৰ কাৰণে এটা ডেইলি ইণ্টাৰভেলত আমি পেৰেণ্টছ টিচাৰ মিটিং কিছুমান ৰাখিম আৰু কনচেপ্ট ক্লিয়াৰৰ ক্ষেত্ৰত টিচাৰ্ছখিনিয়ে যিমান সহজভাৱে পাৰে সিমান সহজভাৱে আৰু বস্তুবোৰ ইণ্টাৰেষ্টিং ৱেত পঢ়াবলৈ চেষ্টা কৰিব
বিভিন্ন ধৰণৰ আমাৰ যিবিলাক বাচ্চাৰ লাৰ্ণিং ষ্টাইলছ হয়, যদি মই এতিয়া কওঁ যে ভিজুৱেল লাৰ্ণিং ষ্টাইল হওক, অডিটৰী লাৰ্ণিং ষ্টাইল, কাইনেষ্টেটিক লাৰ্ণিং ষ্টাইলিং, এই বিভিন্ন ধৰণৰ লাৰ্ণিং ষ্টাইলকেইটা একমডেট কৰি ল'ৰা ছোৱালীক পাঠদানবোৰ কৰাৰ কাৰণে চেষ্টা কৰিব আমাৰ টিচাৰ্ছখিনিয়ে। সেইটো মই ক'লো চাগে আপোনাৰ এটা স্মল বেটছ, আমাৰ বেটছ চাইজবিলাকো সৰু থাকিব, আৰু টিচাৰ্ছ যিখিনি থাকিব তেওঁলোকক আমি এটা মেণ্টৰশ্বিপ হিচাপত মানে বাচ্চাৰ মেণ্টৰ্ছ হিচাপে আমি ৰাখিম, যাৰ কাৰণে কি হ'ব সিহঁতৰ 1-to-1 যদি কিবা প্ৰব্লেম ফেচ কৰি আছে তো টিচাৰ্ছখিনি সেই প্ৰব্লেমছবোৰ ছল্ভ কৰিব পাৰিব। আৰু হয়তো আপুনি দেখা পাইছে যে কম্পিটিশ্যন বুলি যেতিয়া আমি কওঁ, ল'ৰা ছোৱালী কম্পিটিশ্যনত সোমাই যায়, এটা টাইমত গৈ কিনে বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যায়, বহুত ধৰণৰ প্ৰব্লেমছ ফেচ কৰে সিহঁতে। তো এনেকুৱা ধৰণৰ আমি দেখা পাওঁ, আৰু যাৰ ফলত কিছুমান ল'ৰা ছোৱালীয়ে হয়তো বিভিন্ন ধৰণৰ নকৰিব লগা কিছুমান ষ্টেপছো লৈ লয়। তো সেইটো দেখা পাইছে চাগে কম্পিটিশ্যনত। সেইটোৰ কাৰণে আমি কি কৰিম, ল'ৰা ছোৱালীৰ কাৰণে আমি মেণ্টেল হেল্থ কাউন্সেলিং কিছুমান আমি ৰাখিম। যথেষ্ট গুৰুত্বপূৰ্ণ এটা বস্তু, হয়, আৰু মেণ্টেল হেল্থ কাউন্সেলিং থাকিলে সাইকোলজিক্যালি বাচ্চাখিনি বহুত ষ্ট্ৰং হ'ব। হয়, যিটো সৰুৰ পৰাই যদি সেই কাউন্সেলিংটো চলাই, হয়তো তোমালোকৰ মিড বেটছৰ পৰা সেই কাউন্সেলিংটো থাকিব, তেতিয়াহ'লে ক্লাছ 10 যেতিয়া পাছ কৰিব, যেতিয়া কম্পিটিটিভ জগতখনত যাব, তেতিয়া তেওঁলোকৰ সেই জগতখন যথেষ্ট নৰ্মেল হৈ পৰিব, তাত কোনো ফ্ৰাষ্ট্ৰেশ্যন নাথাকিব। হয়, সেইটোৱে। সেইকাৰণে আমি যে কৈ আছো যে ফাউণ্ডেশ্যন বেটছ কিয়, বহুত স্কুলছ বা বহুত জাগাত আমি দেখা পাওঁ যে তেওঁলোকে হয়তো 11ৰ পৰা তেনেকুৱা এটা কোচিং প্লাছ বৰ্ড এক্সাম ইণ্টিগ্ৰেটেড কৰিছে। তো সেই বস্তুটো আমি 11ৰ পৰা কিয় কৰা নাই? বিকজ আমি যেতিয়া এটা স্পেচিফিক ডিৰেকশ্যনত বা এটা নৰ্মেল ষ্টাইলত যেতিয়া আমি কৰি গৈ আছো পঢ়াখিনি, তাৰপিছত যেতিয়া 11ত গৈ মোৰ বজাটো বেছি হৈ যায়, তেতিয়া এই ল'ৰা ছোৱালীয়ে ফ্ৰাষ্ট্ৰেশ্যন বা বিভিন্ন ধৰণৰ প্ৰব্লেমছৰ পৰা ফেচ হয়। তো এইটো কাৰণে আমি বস্তুটো নৰ্মেলাইজ কৰিবৰ কাৰণে আমি ফাউণ্ডেশ্যন বেটছৰ পৰা লৈ গৈ আছো, যাৰ লগতে বাচ্চাক আমি যাতে ষ্ট্ৰেংথেন কৰিব পাৰো, তাৰ লগত আমাৰ মেণ্টেল হেল্থ কাউন্সেলিং বিলাক। বৰ্তমান এনেকুৱা এটা অৱস্থা যে আমাৰ অভিভাৱকখিনিয়ে, যিটো বাচ্চাবিলাকৰ ভৱিষ্যতটো সুৰক্ষাৰ কাৰণে অভিভাৱকখিনিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে যিহেতু ফাইনেন্সিয়েলি হেল্প কৰে, বা বিভিন্ন ধৰণৰ কোৰ্চ, বিভিন্ন ধৰণৰ কলেজত তেওঁলোকে এডমিশ্যন কৰায়, কোচিং চেণ্টাৰত এডমিশ্যন কৰায়। এতিয়া মই যদি তোমালোকক সোধো যে অভিভাৱকসকলক আমি যিটো এইটো এটা কেৰিয়াৰৰ লগত জড়িত কোৰ্চ, কেৰিয়াৰ ইন ফিউচাৰ ভাল কেৰিয়াৰ হোৱাৰ কাৰণে এটা কোৰ্চ ষ্টাৰ্ট কৰিবা তোমালোকে ক্লাছ 6ৰ পৰাই। আমাৰ যিখিনি অভিভাৱক, তেওঁলোক কেনেকে এই কোৰ্চটোৰ প্ৰতি আকৰ্ষিত হ'ব, এই গোটেইখিনি কথা তোমালোকে প্লেন কৰিছানে? যোনটো আমি ইনিচিয়েশ্যন লৈ আছো, সৰভোগত বুলি নকওঁ মই, হয়তো আমাৰ যিখিনি লোৱাৰ পাৰ্ট অফ আছাম আছে, এই কনচেপ্টটো চাগে ইয়াতে নাই, আমি যিখিনি চালো। চ' এইটো কাৰণে বস্তুটো নতুন, তো পেৰেণ্টছেও বুজিবৰ কাৰণে হয়তো অকণমান অসুবিধা ফেচ কৰিব পাৰে। তো ইয়াতে মই যদি কওঁ পেৰেণ্টছে আমাক কিয় ল'ব, কাৰণ হ'ল কি যে আমি ইয়াতে আপোনালোকৰ যিখিনি নৰ্মেল আপোনালোকে ট্ৰেডিশ্যনেল টিউশ্যনত যিখিনি পইচা খৰচা কৰি আছে, সেই ছেইম ফি ষ্ট্ৰাকচাৰৰ ভিতৰতে আপোনালোকে অকল টিউশ্যন পোৱা নাই, আপোনালোকে কোচিং পাই আছে। মানে কোচিং মানে হ'ল আপোনাৰ স্কুল ষ্টাডিজৰ লগত আপোনালোকৰ কম্পিটিটিভ এক্সামৰ ষ্টাডিজ। তো আপোনালোকে সেই বস্তুখিনি পাই আছে, সেইটো এটা ডাঙৰ বেনিফিট। তাৰপিছত নাম্বাৰ 2, মই আগতে আপোনাক ক'লো কাউন্সেলিং ছেশ্যনছ বা মেণ্টৰশ্বিপ প্ৰগ্ৰাম, বা বিভিন্ন ধৰণৰ টাইম টু টাইম কিছুমান এক্সপাৰ্টছৰ লগত আমি বেলেগ এক্সপাৰ্টছক আমি মাতি আনিম, বা আমাৰ যিখিনি এক্সপাৰ্ট টিচাৰ্ছ, ডাউট ক্লিয়াৰিং ছেশ্যনছ। ইয়াতে আৰু এটা মই বস্তু এড কৰিম যে নৰ্মেল যেতিয়া আমি টিউশ্যনছ খতম হৈ যায়, শেষ হৈ যায়, আমি ল'ৰা ছোৱালীক উঠাই লৈ গুচি যাওঁ। আমাৰ ইয়াতে আৰু এটা বেনিফিট কি আছে, ছাপ'জ মোৰ টিউশ্যন শেষ হ'ল, মোৰ ল'ৰাটোৱে যদি বিচাৰে তেনেহ'লে সেই ল'ৰাটোৱে আপোনাৰ আৰু এক্সট্ৰা 1 ঘণ্টা বহি বা 1.5 ঘণ্টা বহি, যেতিয়ালৈকে আমাৰ কোচিং বন্ধ নহয় তেতিয়ালৈকে সি বেলেগ ষ্টাডি হলত সি পঢ়ি থাকিব পাৰিব, আৰু তাতে আমাৰ টিচাৰ্ছ থাকিব সিহঁতক হেল্প কৰাৰ কাৰণে। আৰু ইয়াৰ কাৰণে হয়তো আপোনালোকৰ যিটো কাৰ্যালয়ত আপোনালোকে যদি কোনোবা অভিভাৱকে আহি কথা পাতিব বিচাৰে, তেনেহ'লে আপোনালোকৰ কাৰ্যালয়টো ক'ত? অ'কে, আমাৰ কাৰ্যালয়টো আপোনালোকে স্বামী বিবেকানন্দ বিদ্যালয়ৰ ওচৰতে আমাৰ কাৰ্যালয়টো থাকিব। তো তাতে কোনোবাই যদি আহে তেওঁলোকে আমাক কণ্টেক্ট কৰিব পাৰে, যদি ডিটেইলছ কিবা জানিব বিচাৰে কোৰ্চৰ বিষয়ে বা কোৰ্চ ফিছৰ বিষয়ে, সেইবোৰ তেওঁলোকে জানিব পাৰে। মই এক্সিম এডুকেশ্যনৰ যিটো ফোন নম্বৰ
আপোনালোকক দি দিম, আমাৰ স্ক্ৰীনত লিখা থাকিব। আৰু এই ফোন নম্বৰত আপোনালোকে কণ্টেক্ট কৰি তেওঁলোকৰ কাৰ্যালয়ত আহি এই যিটো নতুন এটা শিক্ষাৰ বিপ্লৱ বুলি মই প্ৰথমতেই কৈছো, নতুন শিক্ষাৰ বিপ্লৱ এক্সাম এডুকেশ্যন, সেই কোৰ্চটোৰ বিষয়ে বা সেই কোচিঙৰ বিষয়ে আপোনালোকে অলপ আহি ফেচ টু ফেচ কথা পাতিলে হয়তো আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ব। যদিও এইটো এটা নতুন কনচেপ্ট আমাৰ এই অঞ্চলটোত, কিন্তু এই নতুন কনচেপ্টটোৱে হয়তো ভৱিষ্যতে আমাৰ বৰনগৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ডটো আৰু এখুব মানে ওপৰত মানে এটা মানদণ্ডৰ ওপৰত লৈ যাব বুলি মই মানে ব্যক্তিগতভাৱে আশা কৰিছো। আৰু যিহেতু ইয়াত কেইবাটাও ফাউণ্ডেশ্যন কোৰ্চ বা ছায়েন্সৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে, উমং বেটছ, বিশ্বাস বেটছ, লগতে ব্ৰহ্মাস্ত্ৰ বেটছ আছে। গতিকে এই বেটছবিলাকত বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে ইজিলি এণ্ট্ৰি কৰি ভালকে ভাল এটা কম্পিটিটিভ মাইণ্ডত তেওঁলোকে যাতে এক্সামবিলাক দিব পাৰে, কোনো ফ্ৰাষ্ট্ৰেশ্যন নোহোৱাকৈ এক্সাম দিব পাৰে, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য, হয়নে? গতিকে মই ভাবো এইটো এটা ফাৰ্ষ্ট ভাল এটা অপৰচুনিটি আমাৰ এই অঞ্চলটোত আহিছে। গতিকে এক্সাম এডুকেশ্যনৰ যিসকল স্বত্বাধিকাৰী আছে বা তেওঁলোকৰ যি বিষয়ববীয়া আছে, তেওঁলোকৰ লগত আহি আপোনালোকে তেওঁলোকৰ কাৰ্যালয়ত বহি ভালকে এই বেটছটোৰ বিষয়ে বা এই কোৰ্চটোৰ বিষয়ে আপোনালোকে আলোচনা কৰক, আৰু এই কোৰ্চটোৰ যিখিনি বেনিফিট আপোনালোকৰ ল'ৰা ছোৱালীসকলক দিবলৈ চেষ্টা কৰক। কোচিঙৰ কাৰণে এডমিশ্যনছবোৰ চলি আছে। আপোনালোকে আহি আমাৰ ইয়াতে কাৰ্যালয়ত এডমিশ্যনৰ কাৰণে আপোনালোকে এনকুৱাৰী কৰিব পাৰে। আৰু আমাৰ ক্লাছেছবোৰ আৰম্ভ হ'ব এপ্ৰিলৰ 20 তাৰিখৰ পৰা। আৰু আমাৰ এই যিবোৰ ক্লাছেছৰ বিষয় বা যিকোনো আপোনালোকৰ জানিবলগীয়া যদি কিছুমান প্ৰশ্ন আছে, তেনেহ'লে আপোনালোকে আমি এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম ৰাখিছোঁ ব্ৰজ সদনত সৰভোগৰ 11 বজাৰ পৰা আৰম্ভ হ'ব আপোনাৰ 29 মাৰ্চত। আপোনালোকে তাত আমাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত আহিব। তাৰপিছত 29 মাৰ্চৰ পিছত আমি 1 এপ্ৰিলত আমি এটা স্কলাৰশ্বিপ টেষ্ট এটা ৰাখিছোঁ। সেই স্কলাৰশ্বিপ টেষ্টটোৰ পৰা ল'ৰা ছোৱালীয়ে তাহাঁতৰ মেৰিট বেছত মানে ইয়াতে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ বা ৰেহাইবোৰ পাব। আৰু আমাৰ যিবোৰ ডিফেন্স পাৰ্চনেল আছে তাহাঁতৰ ল'ৰা ছোৱালীখিনি আমি এটা এট্ৰেক্টিভ আমি এটা ৰাখিছোঁ, ডিছকাউণ্ট এটা ৰাখিছোঁ। আৰু যদি কোনোবা আৰ্থিকভাৱে অকণমান দুৰ্বল ল'ৰা ছোৱালী আছে, তেওঁলোকে 100% তেওঁলোকে কোৰ্চৰ ফিজটো ৰেহাই পাব। তেনেকুৱা ধৰণৰ আমি এটা সুবিধা ৰাখিছোঁ। চ' বিকজ আপুনি যদি গম পায়, আপুনিও সৰভোগৰ ল'ৰা, ময়ো সৰভোগক লৈ বা বৰনগৰ এৰিয়াক, বৃহত্তৰ বৰনগৰ এৰিয়াক লৈ আমি এটা সপোন দেখিছোঁ আজি। সেই সপোনটো হ'ল যে আমি সৰভোগৰ পৰা ইয়াৰে পৰা মিনিমাম যাতে 100টা ডক্টৰছ হওক, ইঞ্জিনিয়াৰ্ছ হওক বা বিভিন্ন ধৰণৰ UPSC, APSC ক্ৰেক কৰি বা NDA, OTA ক্ৰেক কৰি যাতে আমি মিনিমাম 100টা ডক্টৰছ, ইঞ্জিনিয়াৰ্ছ বা এনেকুৱা ধৰণৰ অফিচাৰ যাতে আমি ৰেডি কৰিব পাৰোঁ নেক্সট 10টা বছৰত। আজি হ'ল আপোনাৰ 26, মানে 36ৰ ভিতৰত যাতে আমি এটা সৰভোগত ভাল এটা আমি এটা এনভাইৰনমেণ্ট, এটা ভাল পৰিৱেশ যাতে আমি ক্ৰিয়েট কৰিব। এই এক্সাম এডুকেশ্যনে আমি যোনটো সপোন দেখিছোঁ, হয়তো সেই সপোনটো আমাৰ বৰনগৰ এৰিয়াৰ বিভিন্ন ল'ৰা ছোৱালীয়ে দেখি আছে। এই সপোনটো ছাকচেছ কৰিবৰ বাবে মই পেৰেণ্টছক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে আগবাঢ়ি আহক আৰু এই সপোনৰ এটা অংশীদাৰ হওক আপোনালোকে।